আজি 21 ডিসেম্বৰ 2025 আজি আমাৰ একেবাৰে শেষৰখন সেমিনাৰ আৰু ইয়াৰ পিছত অহা বছৰ আহিবলগীয়া যিখিনি আছে সেইখিনি আজিয়ে সব নিৰ্ণায়িত হ'ব সেইকাৰণে মই ভাবো যে আজিৰ যিখন যি আলোচনা হ'ব যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আজি যিখিনি আছিলে প্ৰগ্ৰামখিনি যিখিনি টপিক সেইখিনি দিছো আজি এইখিনি কিছু মন্থন কৰা যাব ইয়াতে আৰম্ভ কৰি খিনিত এটা যেটো আমাৰ 18 তাৰিখৰ দিনাখন যেটো তেইশো ইন ইংলিশ প্ৰতিমূৰ্তি যেটো হেৰি হ'ব সেটো 18 তাৰিখে হ'ব ইয়াত আগৰ সেমিনাৰটোত কিছু কথা মই শুনিবলৈ পাইছিলো গতিকে আজি সেই বস্তুটো মই ক্লিয়াৰ কৰি দিম প্ৰতিমূৰ্তিটো জেনেৰেলি মানুহৰ মৰাৰ পিছত বনোৱা যায় হেনা আৰু ভগৱানৰ যেটো প্ৰতিমূৰ্তি হেতুটো আমি দেখাই নাই গতিকে হেতু বনোৱা যায় হেনা দুটাৰে প্ৰতিমূৰ্তি বনোৱা যায় যি ভগৱান হিচাপে দেৱ দেৱতা হিচাপত কাৰোবাৰ বনোৱা যায় আৰু অন্যহাতে মানুহৰ যি বিশেষ ব্যক্তি মানে সম্পদ হিচাপে ধৰা যায় তাৰে প্ৰতিমূৰ্তি বনোৱা যায় কিন্তু হেতু মৰাৰ পিছত কিন্তু ব্যতিক্ৰম হৈ গল যে মূৰটো যেটো প্ৰতিমূৰ্তি আপোনালোকে বনাব লৈছে হেতু জীৱিত কাল ঠিক আছে এই এটা অতিৰিক্ত ব্যয় মই ভাবো যি হক আপোনালোকৰ যি ইচ্ছা আছিলে হেতুত মই কোনো হেৰি দিয়া নাই গতিকে কৰিলে হেতু আপোনালোকৰ মনৰ যদি সন্তুষ্টি তৃপ্তি শান্তি হয় তাত ক'বলগীয়া একো নাই কিন্তু ইয়াত আমাৰ সন্তোষ শৰ্মাই এই কথাটো কিছু কৈছিলে হয় সেইটো মন কৰিছিল ইচ্ছা গতিকে কৰাই দিলো কিন্তু তাত প্ৰতিমূৰ্তি স্থাপনৰ ক্ষেত্ৰত যেটো মানে এস্টাব্লিশমেন্ট আৰু কি কয় এটো এক্টিভেশন দুটা হয় এক্টিভেশন এণ্ড এস্টাব্লিশমেন্ট কাৰণ যিবিলাক মানুহ মৃত্যুৰ পিছত প্ৰতিমূৰ্তি বনোৱা যায় হেতু এস্টাব্লিশমেন্ট হে কৰা যায় এক্টিভেশন তাত নাই এক্টিভেশন কৰিবলৈ নাই একো তাত কিন্তু ভগৱানৰ বা কোনো গুৰুৰ যেতিয়া মূৰ্তি বনোৱা যায় হেতু এস্টাব্লিশমেন্ট কৰাৰ পিছত কি হয় তাক এক্টিভেশন কৰা যায় যেটো মানে গডস কোৱালিটি ডিভাইন কোৱালিটি থাকে গতিকে হেতু ঠিক আছে হেতু বৈদিক মন্ত্ৰৰে পূজা পাৰ্বণ কৰি পেলাই হেতু আত্মা তাত প্ৰদান কৰা হয় না মানে যিসকল দেৱতা থাকে হেনা ভগৱান থাকে এনিৱে যাৰে নহওক মানি ললো যেবা ভগৱান শিৱৰ এটা মূৰ্তি ইয়াত শিৱলিংগ প্ৰতিষ্ঠা কৰিব লাগে তেতিয়া কি হয় হেতুটো ফটো এখন ইয়াত কিলে টুকুৰা বা মানে লিংগৰ ৰূপত এটা হেৰি বা যিকোনো হেনা হেতু একো নাই সেইখন কাগজ শিল এনেকুৱা বহুত শিল দেখিছো কিন্তু সেই বস্তুটো কি হয় আমি লৈ অনাৰ পিছত বা কিনি অনাৰ পিছত বা আমি বনোৱাৰ পিছত কি হয় তাক ঘৰত লৈ আহি পেলাই কি কৰা যায় হেতু এটা বিশেষ ক্ষেত্ৰত স্থানত তেওঁ হৈ নাই এতিয়া তাত কি কৰা যাব মানে যেটো যি অভিজ্ঞ ব্ৰাহ্মণ থাকে অভিজ্ঞ ব্ৰাহ্মণ কোন বৈদিক ব্ৰাহ্মণ যি বেদৰ তত্ত্ব জানে তেওঁ এটা কৰিব লাগিব হেনা চুলি দীঘল আৰু ফুলৰ পৰা বান্ধি থলে মানুহ হেতু হে বামুণ নহবহি গতিকে তেওঁ হেতু
তাত অনাৰ পিছত সেই মূৰ্তিটো কি হয়, তাক আমি কি কৰো, প্ৰেক্টিকেল কথা, আমি আনো এটা বিশেষ ক্ষেত্ৰত তাক প্ৰতিষ্ঠা কৰো, হয় না, সেইটোতো একো নাই। প্ৰতিষ্ঠা কৰি পেলাই তাক কি হয়, মন্ত্ৰ ইনিচিয়েশ্যন কৰা যায়, স্নান কৰা যাব পঞ্চামৃত পঞ্চাগে দি, হয় না, সেই বস্তুটো প্ৰাণ প্ৰতিষ্ঠা কৰা হয়, তেতিয়া তাক কি কোৱা হয়, সি তেতিয়া এক্টিভেট হয়। এই কামটো বহুতে ভুল কৰে, সেইকাৰণে কয় যে ইমানকে পূজা অৰ্চনা কৰাৰ পিছত আমাৰ ইমান কষ্ট আৰু দুখ বেমাৰ সমস্যা আছে, তাৰমানে কি হয়, আনে আৰু দিয়ে পিছদিনাখন লাগি যায়, কিন্তু তাত থাকি যায় চৈতান, হয় না, সেই বিষয়ে আগতো কিছু কৈছিলো চাগে। গতিকে এই কথাটো হৈ গ'ল। গতিকে বি কেয়াৰফুল, মই ৱাৰ্নিং দি দিছো চবকে যে সেইটো যাতে নকৰে, আনি পেলাই কি হয় মানে প্ৰাণ প্ৰতিষ্ঠা নকৰাকে বৈদিক ব্ৰাহ্মণৰ সৈতে পিছদিনাখনৰ পৰা লাগি গ'ল ধূপ ঘূৰাবৰ কাৰণে। আৰু এনেকুৱা হয় যে বোলে আমুকৰ গাত বোলে এইটো আহিছে, বিষ্ণু আহিছে, শিৱ আহিছে, হনুমান আহিছে, কোনো নাহে তাত, আহে কোন জানেনে, চৈতান আহে। কাৰণ ভগৱান বিষ্ণুৱে হওক মানে শিৱই হওক তেনে প্ৰকৃতি নহয় নহয়, হয় জানো, তেনে প্ৰকৃতি নহয়, এই বস্তুটো আহি যায়, সেইটো কাৰণে তেনেকুৱা মানুহ বা তেনেকুৱা হয়। এতিয়া আমাৰ কথাটো হ'ল কি, যে যিটো তাত প্ৰতিষ্ঠা আমাৰ যিটো আপোনালোকৰ মূৰ্তি বনালে, সেইটো হ'ল আপোনাৰ ঘৰত কাৰোবাৰ কৃষ্ণই হওক ইয়া শিৱই হওক এটা মূৰ্তি বা এটা হেৰি আনি বনালে, হে না, কিন্তু যদি আপুনি শিৱ কৃষ্ণক পাই যায় তেতিয়া হা, শিৱ যেতিয়া কৃষ্ণক পাই যায় তাক তেওঁক কি কৰিব তেতিয়া, বোলে এইটো কিনিবলৈ আনিছিলে আচলটোকে পাই গলো, যদি পাই যায় পোৱাৰ পিছত কি কৰিব, তেতিয়াহ'লে তেওঁক মানে তেওঁক কব নিশ্চয়, মই হলো কোন, যে প্ৰভু আহক, যে মোৰ তাত থাকক, আপোনাক ইয়াতে প্ৰতিষ্ঠা কৰিছো, কৃপা কৰক, আৰু আপোনাৰ চৰণতেই চব, আপুনিয়েই সৰ্বস্ব, গতিকে তেওঁক দিম, তেওঁক তাতে ৰাখিম, যাতে প্ৰত্যেকে চাগত সেইটোৱে কৰিব চাগে, যাতে তেওঁৰ কৃপা দৃষ্টি থাকে, আৰু তেওঁ থকাৰ কাৰণে তো মানে সেই ভূমি সেইটো পৰিৱেশ নিশ্চয় পবিত্ৰ হৈ পৰিব নেকি। তেওঁক আনিতো গান গাওঁ বোলে প্ৰভু ঠিকনা নাই, আপুনি ক'ত সোমাইছিলে, হয়নে কথাটো, হা, ক'ত আছিলে চাগে, কোনে কি ছটিয়াইছে আপোনাৰ গাত ঠিক নাই, সেইটোতো নহয় না। গতিকে তাৰ মানে কি হ'ব যে তাত প্ৰাণ প্ৰতিষ্ঠা কৰা নাযায়। এতিয়া তেওঁক সাক্ষাৎ ৰূপত তেওঁক পোৱা নাই বা কাৰণেতো আমি প্ৰাণ প্ৰতিষ্ঠা কৰিবলগীয়া হৈছে, এই কাৰণে যে তেওঁ যাতে আহি ইয়াত স্থাপন হয়, মানে প্ৰাণ প্ৰতিষ্ঠা মানে তাত প্ৰাণ সঞ্চাৰ কৰিবলগীয়া হয়। প্ৰাণ মানে কি হৈছে এটা শক্তি উৰ্জা, তাক প্ৰতিষ্ঠা কৰিবলগীয়া, ঠিক আছে। গতিকে তেনে আৰ্হিত যিহেতু আপোনালোকৰ মনৰ ইচ্ছা আছিলে কৰাৰ ক্ষেত্ৰত, ঠিক আছে, সেইটো ইয়াত স্থাপন কৰক, তাত কোনো প্ৰাণ প্ৰতিষ্ঠা নহয়, কিয়নো এতিয়াও সেইজনৰ প্ৰতিমূৰ্তি, সেইজনৰ গুৰু এতিয়াও জীৱিত, তেওঁ জীৱন্ত আছে, কাক লাগে, মূৰ্তি পাথৰটো লাগে নে তেওঁক লাগে, নহয় জানো। গতিকে সেইটো প্ৰতিষ্ঠা হব, মানিছো ধৰক বনোৱাৰ পিছত লেতেৰা কৰিলে পংকজে ধুই পেলাই চাফা কৰিলে ঠিক আছে, বা বহুত দিন ধূলি মাকতি থাকিব, সেইটো চাফা কৰি পেলাই ধুব লাগে, সেইটো বেলেগ কথা। তাত মানে পূজা মন্ত্ৰ ধূপ চাকিৰ তাত আৱশ্যক নাই, কিয়নো তেওঁ সাক্ষাৎ আছে। গতিকে তেওঁ সন্তুষ্ট, তেওঁ থকাটোৱে দৰকাৰ। যদি তেওঁ নাথাকে তেতিয়াহ'লে তেওঁক সেইটো আত্মা প্ৰদান কৰাটো ইচ্ছা কৰিব পাৰে, যাতে তেওঁৰ কৃপাত যাৰ জ্ঞানেৰে যাৰ আশীষেৰে এটা মানে চেইন এখন অলপ অলপকে এটোপাল দুটোপাল পানী পৰি পৰি এখন নৈ, এখন সাগৰ বা মহাসাগৰ বনি গৈছে। গতিকে তাৰ যিটো অৰিজিন মানে ব্ৰহ্মকুণ্ড, তাৰ পৰাইতো ব্ৰহ্মপুত্ৰ আৰু সাগৰ বৈ গৈছে না। গতিকে
সেইটো তাত প্ৰতিষ্ঠা কৰিব পাৰে, সেইটো বেলেগ কথা। গতিকে কথাবিলাক এনেকুৱা, যিখিনি মই পইণ্ট পাই গৈছো, ক্লিয়াৰ কৰি গৈছো, संतोष तो कुछ भी बोल देता है, তার জিয়াৰ কোনো লেখা মিল নাথাকে। হা, কিন্তু এটা কথা হৈছে কি, তাৰ সিহঁতি আজি নাহিলে, দুইটাই অহা নাই। সন্তোষৰ অহা 2026-ৰ ঠিক এইটো মাহত তাৰ কাৰণে বিপদজনক, ডেঞ্জাৰ ফৰ লাইফ। হা, সন্তোষৰ কাৰণে বিপদজনক আছে। এইটো ভিডিঅ'টো ইউটিউবত যাব। হা, সেইটো কথা নন্দীয়ে গম পাই গৈছে।